নমস্কাৰ জব আপডেটৰ নতুন ভিডিঅ' এটাত স্বাগতম জনালো সকলোকে আজিৰ ভেকেন্সি ডিটেইলছ বিলাক মই দেখুৱাই গৈছো আপোনালোকে ভিডিঅ'টো ভালকে চাব ভিডিঅ'টো অকমান ভালকে মন দি চাব স্কিপ নকৰিব কাৰণ বুজি নাপালে আপোনালোকে এপ্লাই কৰাত দিগদাৰ হয় আৰু এপ্লাই কৰিব যদি কিবা ভুল হৈ যায় তেতিয়া হলে আপোনালোকক শৰ্ট লিষ্ট নকৰে গতিকে অকমান সময় উলিয়াই কিনে ভিডিঅ'টো ভালকে চাব প্ৰথম ভেকেন্সি নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেন্ট ফাইনেন্স কৰ্পোৰেচন লিমিটেডৰ পৰা আহিছে ইয়াত পোষ্ট আহিছে হেল্প ডেস্ক অপাৰেটৰ কন্ট্ৰাকচুৱেল ভেকেন্সি হয় এটো salary দিয়া হ'ব 15000 per month fixed এটো ফিক্স salary হয় আপোনালোকে ইমান টকাই পাব আৰু ইয়াৰে কাৰণে কোৱালিফিকেশন লাগিব যিকোনো ষ্ট্ৰীমত ডিগ্ৰী পাছ হলে হৈ যাব BA BSc BCom গ্ৰেজুৱেচন থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰে আৰু ইয়াতে ফ্ৰেছাৰ্ছ আৰু ওয়েলকাম বুলি দিয়া আছে ফ্ৰেছাৰ ইয়াতে এপ্লাই কৰিব পাৰিব আপোনালোকে ল্যাঙ্গুৱেজ জানিব লাগিব ইংলিশ হিন্দী বেংগলী খাসী নেপালী মিজো এই লাষ্টৰ যি তিনিটা ল্যাঙ্গুৱেজ আছে খাসী নেপালী মিজো এই তিনিটাৰ যিকোনো এটা জানিলে বেংগলীটোৰ লগতো হিন্দী আৰু ইংলিশ জানিব লাগিব হেতুটো কম্পালসৰি হয় তাৰ লগতে বেংগলী খাসী নেপালী আৰু মিজো এই চাৰিটাৰ যিকোনো এটা ল্যাঙ্গুৱেজ যদি আপোনালোকে জানে বা ক'ব পাৰে তেতিয়া হলে আপোনালোকক প্ৰিফাৰেন্স দিব আপোনালোকে এপ্লাই কৰিবৰ কাৰণে ইয়াতে ডাইৰেক্ট ৱক ইন ইন্টাৰভিউ যাব লাগিব আৰু ইয়াৰে ৱক ইন ইন্টাৰভিউৰ ডিটেইলছটো দিয়া আছে ইয়াৰে আপোনালোকৰ ইন্টাৰভিউ হ'ব 19 মাৰ্চ 2025 মানে মাৰ্চৰ 19 তাৰিখে আপোনালোকৰ ইন্টাৰভিউ হ'ব ৰাতিপুৱা 10টা বজাৰ পৰা ৰিপৰ্টিং টাইম দিয়া আছে আপোনালোকে 10টা বজাৰ অকমান আগতীয়াকৈ গৈ পাব 9:30 মানতে গৈ যাব লাগিব আৰু যাব কোড লাগিব এড্ৰেছটো দিয়া আছে ইয়াতে দিয়ক চাওক NEDFI হাউস দিছপুৰ GS ৰোড গুৱাহাটী আৰু লগতে এটা ইম্পৰ্টেন্ট নোট মই কৈ দিও আপোনালোকে যেতিয়া 19 মাৰ্চত যেতিয়া যাব তালৈকে আপোনালোকে কি কৰিব নিজৰ যিখন বায়োডাটা হিখন ভালকে আপডেট কৰি ল'ব তাতে কালাৰ ফটোগ্ৰাফ লগাই লোৱাৰ পিছত এক্সট্ৰা কৰি কালাৰ ফটোগ্ৰাফ লগত লৈ ল'ব মানে বায়োডাটাখনত ফটোটো লগাবই তাৰ উপৰিও এক্সট্ৰা কৰি ফটোগ্ৰাফ লৈ ল'ব নিজৰ আৰু যিখিনি আপোনালোকৰ ডিগ্ৰী পাস মানে মেট্ৰিক হাই সেকেন্ডাৰী ডিগ্ৰী পাসৰ সাৰ্টিফিকেট আছে সেইখিনি অৰিজিনাল খিনি লৈ ল'ব আৰু এটা জেৰক্স কপি লৈ ল'ব আৰু লগতে নিজৰ আইডি প্ৰুফ যিবিলাক আছে পান কাৰ্ড আধাৰ কাৰ্ড আৰু ভোটাৰ আইডি এবোৰ লৈ ল'ব এখিনি লৈ কিনে আপোনালোকে তাতে ৰাতিপুৱা 9:30 বজাত গৈ পাব লাগিব সেই এড্ৰেছটোত আৰু সেই ডেটটোত গৈ পাব লাগিব যাই পোৱাৰ পিছত তাতে আপোনালোকৰ ইন্টাৰভিউ হ'ব পিছৰ যেটো ভেকেন্সি হেতু আপোনালোকৰ পোষ্ট সেলস এক্সিকিউটিভৰ ভেকেন্সি হয় কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হ'ব লাগিব লগতে কম্পিউটাৰৰ নলেজ লাগিব আপোনালোকৰ পোষ্টিং লোকেশন হ'ব তিনসুকিয়া ডিব্ৰুগড় গোলাঘাট নগাঁও ডিফু বঙাইগাঁও ধুবুৰী এই গুটেকিটা লোকেশনত আপোনালোকৰ যেটো নিজৰ লোকেশন হয় তাত আপোনালোকে জব কৰিব পাৰিব এপ্লাই কৰিবৰ কাৰণে এই মেইল দিয়া আছে মেইলটোত আপোনালোকে বায়োডাটা পঠিয়াই দিব আৰু মেইলটোত বায়োডাটা পঠিয়াৰ টাইমত আপোনালোকে নিজৰ যেটো প্ৰিফাৰ্ড লোকেশন হয় সেই লোকেশনটো লিখি দিব তাতে মেনশন কৰি দিব পিছৰ যেটো ভেকেন্সি হেতু জাৰ্মান ষ্ট'ৰ এটাৰ পৰা আহিছে শপ মেনেজাৰৰ ভেকেন্সি হয় কোৱালিফিকেশন ডিগ্ৰী বা HS পাস কৰা হলে এপ্লাই কৰিব পাৰে জেন্ডাৰ অকল মেলৰ কাৰণে হয় ফিমেল এপ্লাই নকৰিব ছোৱালী বিলাকে এপ্লাই নকৰিব ইয়াত কোৱালিফিকেশন নহয় এটো আপোনালোকৰ লোকেশন হ'ব লোকেশনটো আপোনালোকৰ গুৱাহাটী ফেন্সি বজাৰ হয় এপ্লাই কৰিবৰ কাৰণে যদি বিচাৰিছে কোনোবা যদি ইন্টাৰেষ্টেড হয় ইয়াতে মোবাইল নম্বৰ দিয়া আছে মোবাইল নম্বৰটোত আপোনালোকে কল কৰিব আৰু কল কৰিবৰ কাৰণে যেতিয়া কল নকৰিব কল কৰাৰ এটা সময় দিয়া আছে ইয়াতে ৰাতিপুৱা 11টা বজাৰ পৰা 2টা বজাৰ ভিতৰত কল কৰিলেহে ৰেসপন্স পাব তাৰ বাহিৰে যদি বেলেগ টাইমত ফোন কৰে হয়তো তেওঁলোকে ফোনৰ কোনো ৰেসপন্স নিদিব গতিকে আপোনালোকে সময়মতে কল কৰিব তাতকে আগত বা তাতকে পিছত নকৰিব পিছৰ যেটো ভেকেন্সি হেতু ৰেলৱে ক্লেইমছ ট্ৰিবিউনেলৰ পৰা আহিছে ইয়াত পোষ্ট আহিছে সাফাই वाला কন্ট্ৰাকচুৱেল ভেকেন্সি হয় এটো ইয়াত কোৱালিফিকেশন অনলি 9 পাস কৰিব লাগিব 9 পাস কৰা হলে ইয়াত এপ্লাই কৰিব পাৰে আপোনালোকে ইয়াত স্যালাৰি বিষয়ে একো উল্লেখ কৰা নাই আপোনালোকৰ ইন্টাৰভিউ কাৰণে গলে তাতে আপোনালোকক স্যালাৰি বিষয়ে হয়তো ক'ব ইয়াত অকল 9 পাস বিচাৰিছে ক্যান্ডিডেট বিচাৰিছে 9 পাস ক্যান্ডিডেট আৰু এটা কথা মই ইয়াতে কৈ দিও যে ইয়াতে অকল সেই সকল ক্যান্ডিডেটহে এপ্লাই কৰিব যোনে মিনিমাম আপোনালোকৰ 9 পাস কৰিছে বা मैक्सिमाम আপোনালোকৰ হাই সেকেন্ডাৰী পাস এপ্লাই কৰি চাব পাৰে কিন্তু তাতকে ওপৰত যিবিলাক ডিগ্ৰী পাস কৰিছে গ্ৰেজুৱেচন কৰিছে তেওঁলোকে এপ্লাই নকৰিব তেওঁলোকক ইয়াতে শৰ্ট লিষ্ট নকৰিব বা ইন্টাৰভিউ কাৰণে তেওঁলোকক মানে নামাতিবই এতিয়া আপোনালোকে এটো এপ্লাই কেনে কৰিব এটো এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ যিখন বায়োডাটা আছে এই বায়োডাটাখন নিজৰ যিখিনি সাৰ্টিফিকেট আছে স্কুল সাৰ্টিফিকেট সেই সাৰ্টিফিকেট বিলাকৰ লগত আৰু ভ্যালিড আইডি প্ৰুফৰ লগত আপোনালোকে ইয়াত গৈ কিনে জমা দিব লাগিব এডিশনাল ৰেজিষ্ট্ৰাৰ ৰেলৱে ক্লেইমছ ট্ৰিবিউনেল গুৱাহাটী বেঞ্চ ষ্টেচন ৰোড পানবজাৰ পিন নম্বৰ দিয়া আছে 781001 ইয়াত গৈ কিনে আপোনালোকে নিজৰ যিখিনি ডকুমেন্টছ আছে এইখিনি জমা দিব লাগিব আৰু এটো এপ্লাই কৰাৰ লাষ্ট ডেট হ'ব আপোনালোকৰ এপ্ৰিলৰ 1 তাৰিখলৈকে ডেট আছে এপ্ৰিলৰ 1 তাৰিখৰ পিছত আৰু এপ্লাই কৰিব নোৱাৰে আপোনালোকে নিজে গৈ কিনে ইয়াতে হাৰ্ড কপি বিলাক জমা দি কিনে আহিব তাৰ পিছত আপোনালোকক ইন্টাৰভিউ বাকিখিনি প্ৰসেছ তেওঁলোকে কেতিয়া ইন্টাৰভিউ পাতিব কি কৰিব গুটেখিনি জনাই দিব
সো এইখিনি আছিল ভিডিওটোৰ আপডেট যদি ভাল হয় ভিডিওটো লাইক এটা কৰি দিব আৰু লগ পাম পুনৰ এটা নতুন ভিডিওত নতুন ভেকেন্সি লৈ আহিম আজিলৈ ধন্যবাদ নমস্কাৰ